Hello friends, welcome to our YouTube channel. So friends, আপোনালোকে গম পায় যে যেটো সিটেটৰ যেটো কাৰেকশ্যন ফৰ্ম আছে কাৰেকশ্যন ফৰ্মটো যদিও আপলোড কৰিছে কিন্তু এতিয়ালৈকে এডিট কৰিব পৰা হোৱা নাই এভেইলেবল সুন বুলি লিখা আছে আৰু ইফালে নোটিছ জাৰি কৰিছে নোটিছ মানে পেপাৰত দিছে এনসিআৰটিৰ পৰা সিবিএসই বোৰ্ডৰ পৰা এটা নোটিছ দিছে যে তাতে কি হৈ আছে পৰীক্ষাটো 4 তাৰিখতে হ'ব বুলি কৈ আছে কিন্তু এটো সম্ভৱ নহয় কাৰণ এতিয়ালৈকে কাৰেকশ্যন ফৰ্মটো দিয়া নাই কাৰেকশ্যন ফৰ্ম দিয়াৰ পিছতহে আপোনালোকক এডমিট বিলাক দিব আছে এডমিট বিলাক দিয়াৰ পিছতহে এক্সামটো হ'ব সো মোৰ মতে এক্সামটো পিছুৱাই যাব লাগে দেখা যাওক কি হয় যদি এক্সাম পিছুৱাই যায় তেনেহলে তো ভালেই কথা আৰু অলপ টাইম পোৱা যাব পঢ়াৰ কাৰণে যদি এক্সাম পিছুৱাই না যায় তেনেহলে এটো ডেটতে যদি এক্সাম হয় আপোনালোকে প্ৰিপাৰেচন কৰিব লাগিব সো এতিয়া কথা হল আমি সিটেট কেনেকৈ ক্লিয়াৰ কৰিব পাৰো সো সিটেট ক্লিয়াৰ কৰাৰ কাৰণে কিছুমান সিলেক্টেড টাইপ মানে কম সময়ৰ ভিতৰত সিটেট ক্লিয়াৰ কৰাৰ কাৰণে কিছুমান সিলেক্টিভ টাইপ বস্তু পঢ়িব লাগে সো মোৰ এক্সপেৰিয়েন্সৰ পৰা আপোনালোকক কৈছো যে সিটেট ক্লিয়াৰ কৰাৰ কাৰণে আপোনালোকে প্ৰথমত চাব লাগিব প্ৰিভিয়াস ইয়াৰৰ কোশ্চেন পেপাৰখিনি চাব লাগিব একেবাৰে কম সময়ৰ কাৰণে যেতিয়া প্ৰিভিয়াস ইয়াৰৰ কোশ্চেন পেপাৰখিনি চাব তাতে আপোনালোকে দেখা পাব কিছুমান কন্টেন্টৰ পৰাহে কোশ্চেন বিলাক আহে বাকি কন্টেন্ট বিলাক মানে এনেই সিলেবাসত দি থয় কিন্তু তাৰে পৰা কোশ্চেন অহা দেখা নাযায় সো ফৰ এক্সাম্পল হিসাবত জিন পিয়াজেটৰ যেটো কগনিটিভ ডেভেলপমেন্ট থিওৰি আছে সে কগনিটিভ ডেভেলপমেন্ট থিওৰিৰ পৰা প্ৰত্যেক বছৰে পেপাৰ 1 আৰু পেপাৰ 2 মিনিমাম দুটাকৈ কোশ্চেন থাকে অৰ্থাৎ 4 কোশ্চেন পেপাৰ 1 আৰু পেপাৰ 2 মিনিমাম 4 কোশ্চেন থাকে মোর দেন ইয়াৰ ওপৰতো থাকিব পাৰে সো ইয়াৰ ওপৰিঞ্চিও আমি কিছুমান ল্যাঙ্গুৱেজতো জিন পিয়াজেটৰ ওপৰত কোশ্চেন পাও নাইবা ইবিএছতো পাব পাৰো নাইবা আমি ম্যাথমেটিক্সতো পাব পাৰো সো জিকেন হক সে চাৰিটা কোশ্চেন জিন পিয়াজেটৰ থিওৰিটো অৰ্থাৎ কগনিটিভ ডেভেলপমেন্ট থিওৰি যেটো আছে সেই থিওৰিটো যদি আপোনাৰ যদি ক্লিয়াৰ হৈ থাকে তেনেহলে আপুনি পেপাৰ 1 আৰু পেপাৰ 2 ত মিনিমাম 4 মাৰ্ক পাই যাব ইয়াৰ লগতে আপোনালোকে আৰু এটা কথা মনত ৰাখিব যেটো আমাৰ বাইগটস্কিৰ যেটো থিওৰি আছে সোশ্যাল ডেভেলপমেন্ট থিওৰি যেটো সো সেই থিওৰিটোৰ ওপৰতো কোশ্চেন প্ৰত্যেক বছৰতে থাকে মিনিমাম দুটা কোশ্চেন থাকে ঠিক হেনেকৈ মৰেল কোলবাৰ্গৰ মৰেল ডেভেলপমেন্ট থিওৰিৰ পৰা কোশ্চেন থাকে এফালে বান্দুৰাৰ থিওৰিৰ পৰা কোশ্চেন থাকে তাৰ লগতে আপোনাৰ যেটো থনৰাইকৰ থিওৰি যেটো আছে থনৰাইক স্কিনাৰ তাৰ পিছত পেভলভ এইখিনিৰ লগতে জড়িত হৈ থাকে বহুত কোশ্চেন পৰীক্ষাত আহি থাকে সো কিছুমান থিওৰিৰ ওপৰতো কোশ্চেন বিলাক দি দিয়ে সো ইয়াৰ ওপৰিঞ্চি আপোনালোকে ইন্ডিভিজুৱেল ডিফাৰেন্স আছে তাৰ লগত ইনক্লুসিভ এডুকেশনস আছে ইয়াৰ ওপৰতো কোশ্চেন থাকে ইন্টেলিজেন্সৰ পৰা কোশ্চেন থাকে মাল্টিপল ইন্টেলিজেন্স যেটো আছে তাৰে পৰাও কোশ্চেন থাকে সো জিয়া নহক আজি আমি সাম কগনিটিভ ডেভেলপমেন্ট থিওৰি যেটো আছে সেইখিনি মই চাবলৈ চেষ্টা কৰিম মই জাস্ট সিম্পলি আপোনালোকক মানে কথাখিনি অলপ মানে বুজাই দিম সো এনে পৰতে আপোনালোকে বুজি পাব কিন্তু ইয়াৰ ইন্টাৰনেল মিনিং বিলাক আপোনালোকে অলপ চাব একচুয়ালি কি বুজাব খুজিছে লৰা ছোৱালীৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ হয় বাকি নোটস খিনি আপোনালোকে পাই যাব ডেসক্ৰিপচন লিংকত আপোনালোকে তাৰে পৰা ডাউনলোড কৰি ল'ব পাৰিব পিছত যেতিয়া ভিডিওটো ক্লিয়াৰ হ'ব কমপ্লিট হ'ব অৰ্থাৎ কগনিটিভ ডেভেলপমেন্ট থিওৰি যেটো আছে যেতিয়া কমপ্লিট হ'ব পাৰ্ট 1 পাৰ্ট 2 হ'ব পাৰে অলপ দিগলীয়া হয় থিওৰিটো গতিকে পাৰ্ট 2 কমপ্লিট হোৱাৰ লগে লগে আপোনালোকে নোটসটো পাই যাব সো সেকেন্ড ভিডিওটো পোৱাৰ কাৰণে আপোনালোকে নিশ্চয় আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাগিব বেল আইকনটো টিপি ৰাখিব লাগিব তেতিয়াহে আপোনালোকে নটিফিকেশনটো পাই যাব সো কগনিটিভ ডেভেলপমেন্ট থিওৰিটো হল জিন পিয়াজেটে দিছিল সো জিন পিয়াজেটে যেটো থিওৰি দিছিল সেইটো থিওৰিৰ নাম হল কগনিটিভ ডেভেলপমেন্টাল থিওৰি সো কগনিটিভ ডেভেলপমেন্ট থিওৰিত এই কি কয় জিন পিয়াজেটে তিনিটা স্টেজত মানে বেসিক কিছুমান কম্পোনেন্ট তিনিটা কম্পোনেন্ট আছিল সো মনত ৰাখিব ইয়াৰ কম্পোনেন্ট কেইটা আছিল তিনিটা কম্পোনেন্ট আছিল সো ফাৰ্স্ট কম্পোনেন্টটো হল স্কিমা এন্ড সেকেন্ডটো হল এডাপ্টেশন এন্ড থাৰ্ডটো হল স্টেজ অফ ডেভেলপমেন্ট এতিয়া পৰীক্ষাত মানে কেতিয়াবা একেবাৰে ইজি কোশ্চেন কিছুমান দি দিয়ে যেনেকৈ কম্পোনেন্ট আৰু স্টেজেস সো এইখিনি অলপ ভালকে মনত ৰাখিছে কম্পোনেন্ট তিনিটা আছিল সো এই তিনিটাৰ ভিতৰত এটা হল স্কিমা এটা হল এডাপ্টেশন আৰু এটা হল স্টেজেস আৰু স্টেজ চাৰিটা আছে সেইখিনি আমি পিছত আলোচনা কৰি থাকিম সো স্কিমাটো হল সো বিল্ডিং ব্লক অফ নলেজ সো ইয়াতে সিম্পল লাইনত মই লিখিছো হেতু হল বিল্ডিং ব্লক অফ নলেজ বুলি কোৱা হৈছে স্কিমা হল বিল্ডিং ব্লক অফ নলেজ বিল্ডিং ব্লক অফ নলেজ বুলি আছে সো আপোনালোকে চাই লব বিল্ডিং ব্লক অফ নলেজ আছিল সো আৰু এডাপ্টেশনটো হল এটা প্ৰসেস যত মানে দুই তিনিটা বস্তু একেলগে হৈ থাকে সো মেইনলি অ্যাসিমিলেশন এন্ড একমোডেশন থাকে সো অ্যাসিমিলেশন কি বস্তু একমোডেশন কি বস্তু হেবিলাক আমি আলোচনা কৰিম স্কিমাটো কি বস্তু হেবিলাক আমি আলোচনা কৰিম সো আৰু স্টেজ কেইটা আছিল চাৰিটা স্টেজ আছিল চাৰিটা স্টেজত প্ৰথমটো স্টেজক কি কোৱা হয় সেন্সৰি মোটৰ স্টেজ যত
য'ত কি থাকে আমাৰ মানে এটা শিশু জন্ম হোৱাৰ পিছৰ পৰা 2 বছৰ বয়সলৈকে মানে পিয়াজেটে কেটাগৰাইজ কৰিছিল আৰু প্ৰি অপাৰেশ্যনেল ষ্টেজ যিটো অপাৰেশ্যনেল ষ্টেজ আৰম্ভ হোৱাৰ আগৰ ষ্টেজ যিটো আছিল তাক কি কৈছিল সি 2 বছৰ বয়সৰ পৰা 7 বছৰ বয়সৰ যিখিনি ল'ৰা ছোৱালী আছে সেইখিনিক ইয়াতে মানে সামৰি লৈছে আৰু তাৰ পিছত মানে কনক্ৰিট অপাৰেশ্যনেল ষ্টেজ য'ত মানে অপাৰেশ্যনটো জাষ্ট আৰম্ভহে হয় সেইটো হ'ল আপোনাৰ 7 বছৰৰ পৰা 11 বছৰ বয়সলৈকে যিখিনি আছে আৰু ফৰ্মেল অপাৰেশ্যনেল যিটো আছে সেইটো 11 বছৰৰ পৰা অনৱাৰ্ড যিমানলৈকে আছে সবখিনি কি হ'ব আমাৰ ফৰ্মেল অপাৰেশ্যনেল যাব এইখিনি গ'ল আমাৰ বেচিক কম্পনেণ্ট গ'ল বেচিক কম্পনেণ্ট কেইটা আছিল তিনিটা আছিল প্ৰথমটো হ'ল স্কিমা সেকেণ্ডটো হ'ল এডাপ্টেশ্যন আৰু থাৰ্ডটো হ'ল ষ্টেজেছ অফ ডেভেলপমেণ্ট সেইবাৰ আমি কৈছিলোঁ যে স্কিমা কি বস্তু এছিমিলেশ্যন কি বস্তু একমডেশ্যন কি বস্তু এইবিলাক আমি অলপ চাম হোৱাট আৰ স্কিমা প্ৰথমটো চাব লাগিল হোৱাট আৰ স্কিমাটো কি বস্তু হয় স্কিমা মই চিম্পল কম ইয়াতে বহুত লাইন লিখা আছে আপোনালোকে পৰীক্ষাৰ কাৰণে এইবিলাক অলপ চাব কিন্তু বুজাৰ কাৰণে আপোনালোকে জাষ্ট এটা কথা মনত ৰাখিব যে সাপোজ মই ক'লোঁ আপেল বুলি কোৱাৰ লগে লগে আপোনালোকৰ ব্ৰেইনৰ ভিতৰত এটা নিশ্চয় এটা ইমেজ ফৰ্মেশ্যন হৈছে এটা মানে এটা গঠন এটা হৈছে যে আপেলটো কেনেকুৱা দেখাত ৰঙা নে বগা নে হালধীয়া নে নীলা নে কেনেকুৱা ধৰণৰ সেইটো এটা শেপ এটা আপোনাৰ ব্ৰেইনত আহি গৈছে অৰ্থাৎ আপেলটো আপোনাৰ চকুৰ আগত আপোনাৰ ব্ৰেইনৰ ভিতৰত এটা ইমেজ এটা ফৰ্ম হৈছে সেইটো আছিল এটা কি স্কিমা ফৰ এক্সাম্পল হিচাপত এইটো আমি আপেলটো দেখা পাইছোঁ আমি তেনেহ'লে কৈছোঁ যে এইটো স্কিমা হ'ল গতিকে আমাৰ এইটো নলেজ আছে কিন্তু আইডিয়াৰ ওপৰতো অৰ্থাৎ ইমাজিনেশ্যনৰ ওপৰতো কি হয় আমাৰ কিছুমান ক্ষেত্ৰত মানে কি হয় স্কিমা হয় ফৰ এক্সাম্পল হিচাপত আমেৰিকা হয়তো আমি আমেৰিকা দেখা নাই হয়তো দুই এজনে দেখিব পাৰে আমেৰিকা বুলি কোৱাৰ লগে লগে মানে ৱাশ্বিংটন DC বুলি কোৱাৰ লগে লগে কিবা এটা ইমেজ আমি আমাৰ ব্ৰেইনৰ ভিতৰত মানে কনষ্ট্ৰাক্ট কৰি লৈছোঁ যে যাৰ পৰা আমি কি কৰোঁ নিজৰ নলেজটো তাতে কোনো এটা ইনফৰমেশ্যন ইনপুট কৰাৰ লগে লগে বুজি পোৱাৰ কাৰণে তাতে কি হৈছে আমাৰ হেল্প হৈ আছে এইটো এনে হ'ব লাগে ঠিক সেনেকুৱাকৈ বাঘ বুলি কোৱাৰ লগে লগে মানে কিছুমানে হয়তো চিৰিয়াখানাত চাইছে কিছুমানে এতিয়ালৈকে চোৱা নাই টিভিত চাইছে ফটোত চাইছে এটা ইমেজ এটা ফৰ্মেশ্যন হৈছে সেইটো কি আছিল আমাৰ স্কিমা আছিল স্কিমা হ'ল এন ইণ্টাৰনেল ৰিপ্ৰেজেণ্টেশ্যনছ অফ ৱৰ্ল্ড স্কিমা ডিছক্ৰাইবছ both the mental and physical actions involved in understanding and knowing. Schema are mental or cognitive structure which enable a person to adapt and to organize the environment. মই যিখিনি কথা ক'লোঁ যিকোনো এটা শব্দ যেতিয়া টিচাৰে পঢ়াই থাকে যেতিয়া আপুনি কাৰোবাৰ লগত কনভাৰচেশ্যন কৰি থাকে যেতিয়া এটা শব্দ কোৱাৰ লগে লগে আপোনাৰ ব্ৰেইনৰ ভিতৰত সেইটো শব্দ এটা ইমেজিনেশ্যন এটা কাল্পনিক এটা জগত এটা ফৰ্ম কৰি লয় সেই কাল্পনিক জগতটোৱে আছিল কি আপোনাৰ স্কিমা হয় স্কিমা আৰ categories of knowledge that help us to interpret and understanding the world স্কিমা এনেকুৱা এটা বস্তু যে য'ত কি হয় আমাক কোনো এটা শব্দ শুনাৰ লগে লগে সাপোজ কৈছিলোঁ যে এনেকুৱাকৈ ক'লোঁ যে গৰু বুলি কোৱাৰ লগে লগে গৰুৰ এটা ইমেজ আপোনাৰ ব্ৰেইনৰ ভিতৰত হ'ব অৰ্থাৎ পৃথিৱীখন বুজি পোৱাত স্কিমা কি কৰে বহুত মানে সহায় কৰে কোনো এটা ইনফৰমেশ্যন কালেক্ট কৰাৰ কাৰণে সেইটোতে সহায় কৰে নেক্সট হ'ল পিয়াজেট কল দ্য স্কিমা দ্য বেচিক বিল্ডিং ব্লক মনত ৰাখিব পিয়াজৰ মতে কি কৈছিল বেচিক বিল্ডিং ব্লক অফ ইণ্টেলিজেণ্ট বিহেভিয়াৰ এ ৱে অফ অৰ্গেনাইজিং নলেজ মনত ৰাখিব এইবিলাক প্ৰতিটো টাৰ্মছ আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব যে পৰীক্ষাৰ ভিতৰত এইবিলাক অপশ্যন দিয়া থাকে নেক্সট চাম আমি কগনিটিভ প্ৰচেছ কোৰ কনচেপ্ট অফ কগনিটিভ ডেভেলপমেণ্ট এতিয়া আমি সেইখিনি চালোঁ স্কিমাটো কি বস্তু আছিল সেইখিনি চালোঁ এতিয়া কোৰ কনচেপ্ট কিছুমান চাব লাগিল ইয়াতো আমি স্কিমাটোৱে পাম কোৰ কনচেপ্টৰ ভিতৰত আমাৰ স্কিমা এটা থাকিব তাৰ লগতে থাকিব আমাৰ এডাপ্টেশ্যন প্ৰচেছটো থাকিব তাৰ লগতে আমাৰ কি থাকিব আমাৰ ষ্টেজেছ অফ ডেভেলপমেণ্ট যিখিনি তিনিটা কি আছিল বেচিক কম্পনেণ্ট আছিল সেই কম্পনেণ্ট তিনিটাৰ ভিতৰত এইবাৰ আমি চাম তেনেহ'লে স্কিমা ইয়াতে মই লিখিছোঁ এনেকুৱা ধৰণৰ এই স্কিমা ডিছক্ৰাইবছ both the mental and physical action involved in understanding and knowing. Schema are categories of knowledge that help us to interpret and understand the world. And Piaget view, a schema include both a category of knowledge and process of obtaining that knowledge. And as experience this information is used to modify and add to or change the previously existing schemas. এইখিনি আছিল স্কিমা স্কিমাখিনি আপোনালোকে জাষ্ট মনত ৰাখিব যে এটা বিল্ডিং ব্লক অফ নলেজ হয় এটা ইমাজিনেশ্যন ৱৰ্ল্ড হয় কিবা ইনফৰমেশ্যন বুজি পোৱাৰ কাৰণে কিবা এটা বুজি পোৱাৰ কাৰণে নিজৰ ভিতৰত যিটো কাল্পনিক এটা মানে পৰিৱেশ গঠন কৰি লোৱা হয় সেইটো আছিল কি আমাৰ স্কিমা হয় এবাৰ আমি চাম এডাপ্টেশ্যন এডাপ্টেশ্যনত ফাৰ্ষ্ট পাম আমি এছিমিলেশ্যন হ'ল দ্য প্ৰচেছ অফ থিংকিং in new information the process of
thinking হয় sorry so the process of taking in new information into our previous existing schema is known as assimilation. So assimilation to হল সে আমার একটা নলেজ এটা কোনো একটা বস্তুর এটা আছে সে সাপোজ মানে চাৰিঠেঙীয়া ওখ পাখ সৰু ল'ৰা ছোৱালী চাৰিঠেঙীয়া ওখ পাখ জন্তু মানে কি আছিল গৰু বুলি কৈছিল সো চাৰিঠেঙীয়া ওখ পাখ জন্তু মানে কি গৰু সে এটা নলেজ আছে সো ইয়াৰ লগত আৰু এটা ইনফৰমেশ্যন দিয়া হ'ল যে চাৰিঠেঙীয়া ওখ পাখ তাৰপিছত হিং থকা মানে কি আছিল গৰু ঠিক আছে এটা কি দিলো হিং থাকিলে কি হ'ব গৰু হ'ব সেই এই যে এটা হিং এটা শব্দ এটা বা হিং এটা মানে ইনফৰমেশ্যন এটা ইনক্লুড কৰিলো সো প্ৰিভিয়াছ নলেজৰ ওপৰত আৰু এটা আৰু কোনো নলেজ যদি কোনো ইনফৰমেশ্যন যদি ইনপুট কৰা হয় সেইটো আছিল কি এছিমিলেশ্যন সো এতিয়া নেক্সট চাম আমি যেতিয়া কি হ'ব আমাৰ একমোডেশ্যনটো কি বস্তু এতিয়া আমি চাব লৈছে দ্য প্ৰচেছ অফ টেকিং ইন নিউ ইনফৰমেশ্যন এণ্ড altering our schema to interpret the information is called accommodation. So accommodation to are all of black say যেটো আমি কৰিছো যে নতুন ইনফৰমেশ্যন দিছো গৰু হৈ গৈছে সে এতিয়া চাৰিঠেঙীয়া জন্তু মানে মানে কি নহয় গৰু নহয় সে ওখপাখ জন্তু মানে কি নহয় গৰু নহয় এতিয়া চাৰিঠেঙীয়া ওখপাখ হিং থাকিলেই বুলি যে গৰু হ'ব সেইটো নহয় এটো মহ হ'ব পাৰে সে হিং নাথাকিলে এটো কি হ'ব পাৰে ঘোঁৰাও হ'ব পাৰে সে এতিয়া এই ক্ষেত্ৰত যেতিয়া কোনো এটা মানে দা প্ৰসেস অফ টেকিং ইন নিউ ইনফৰমেশ্যন এণ্ড altering our schema to interpret the information is called accommodation. সো গৰু ঘোঁৰা আৰু মহ সো তিনিটা কি আছিল ওখ তাৰপিছত চাৰিঠেঙীয়া জন্তু আছিল সো ইয়াৰ লগত কি কৰা হৈছে এই দুটা নতুনকৈ কি ইনক্লুড কৰা হৈছে হিং ইনক্লুড কৰা হৈছে হিং ইনক্লুড কৰাৰ লগে লগে সেইটো কি গৰু হৈছিল নতুন ইনফৰমেশ্যন ইনক্লুড কৰা হৈছে কিন্তু এতিয়ালৈকে চেঞ্জ হোৱা নাই সো অৰ্থাৎ গৰু হৈ আছিল এতিয়া দেখা গ'ল যে কিছুমান ক্ষেত্ৰত ওখ পাখ চাৰিঠেঙীয়া জন্তু হয় কিন্তু হিং নাই সে হিং নথকা মানে কি হ'ব সে হিং নাথাকিলে কি হ'ব তেতিয়াহ'লে ঘোঁৰা হ'ব কি হ'ব ঘোঁৰা হ'ব এই যে হিং নথকা শব্দটোৰ কাৰণে গৰু আৰু মহৰ পৰা ঘোঁৰাক কি কৰা হৈছে পৃথক কৰা হৈছে এই হিং নথকা শব্দটোৱে কি হৈছে মানে এটা নতুন ইনফৰমেশ্যন যাৰ কাৰণে কি হৈছে গৰু আৰু ঘোঁৰাৰ কনচেপ্ট গৰু আৰু মহৰ কনচেপ্টৰ পৰা ঘোঁৰাক পৃথক কৰা হৈছে এই পৃথক কৰা বস্তুখিনি কি আছিল আমাৰ একমোডেশ্যন আছিল So post accommodations the mind would organize be in equilibrium. So এতিয়া accommodation complete হোৱাৰ পিছত এতিয়া আমি ঘোঁৰাৰ কনসেপ্ট পালো গৰুৰ কনসেপ্টটো কমপ্লিট হৈ গ'ল কিন্তু এতিয়া আৰু ব্ৰেইনটো তেতিয়া কি হ'ব আমাৰ ইকুইলিব্ৰিয়াম হ'ব সো ইকুইলিব্ৰিয়াম হোৱাৰ লগে লগে আমাৰ নতুন ইনফৰমেশ্যনৰ কাৰণে আৰু কি থাকিব ঘূৰি থাকিব যেতিয়া আমি আৰু কোনো নতুন ইনফৰমেশ্যন পাম তেতিয়া আমি ঘোঁৰাৰ কনসেপ্টৰ পৰা হয়তো খচ্চৰৰ কনসেপ্টলৈকে আমি আহি যাম সো ঠিক আছে মানে ইকুইলিব্ৰিয়াম হ'ব তাৰপিছত যেতিয়া নতুন ইনফৰমেশ্যন পোৱা যাব তেতিয়া ব্ৰেইনটো ডিসইকুইলিব্ৰিয়াম হ'ব ইনফৰমেশ্যন ইনপুট কৰিব এছিমিলেশ্যন কৰিব আৰু এছিমিলেশ্যন কৰাৰ পিছত যদি কেতিয়াবা ঘোঁৰাৰ কনসেপ্টক চেঞ্জ কৰিব লগা হয় তেতিয়া ঘোঁৰাৰ কনসেপ্টৰ পৰা খচ্চৰৰ কনসেপ্টলৈ যাব লগা হয় তেতিয়া যাব সেইটো কি হ'ব আমাৰ একমোডেশ্যন হ'ব সো নেক্সট অন সো ষ্টেজেছ অফ ডেভেলপমেণ্ট যিখিনি আছে সো ষ্টেজেছ অফ ডেভেলপমেণ্ট ইয়াতে এটা পিকচাৰটো আপোনালোকে দেখা পাইছে সে পিকচাৰটো এনেকুৱা ধৰণৰ আছে সে ষ্টেজেছ অফ ডেভেলপমেণ্ট চাৰিটা ষ্টেজ আছিল সো ফাৰ্ষ্ট অন ইজ একেবাৰে সৰু যিটো আছে সেঞ্চুৰী মটৰ যিখিনি মই আগতে কৈছিল সো বাৰ্থ টু 2 ইয়াৰ্ছ মানে জন্মৰ পৰা 2 বছৰলৈকে আছিল প্ৰি অপাৰেশ্যনেল ষ্টেজটো আছিল 2 to 6 ইয়াৰ্ছ আৰু কনক্ৰিট অপাৰেশ্যনেলটো আছিল 7 to 11 ইয়াৰ্ছ এণ্ড ফৰ্মেলটো আছিল 11 to above বুলি ক'ব পাৰি নাইবা 12 to above মানে নিয়াৰেষ্ট যিটো আছে সেইখিনি হ'ব সো এইবাৰ আমি চাম এইখিনিৰ ওপৰত আৰু কিছুমান বস্তু চাম সো পিয়াজেট 4 ষ্টেজৰ ওপৰত কিছুমান গোল কিছুমান মানে সেট কৰিছিল এই চাৰিটা ষ্টেজ যেনেকৈ কয় সেঞ্চুৰী মটৰত এটা গোল হ'ল অবজেক্ট পাৰ্মানেন্স সো অবজেক্ট পাৰ্মানেন্স কি আছিল আমাৰ এটা গোল হয় সেঞ্চুৰী মটৰৰ মনত ৰাখিব আপোনালোকে যে সেঞ্চুৰী মটৰত কি থাকে অবজেক্ট পাৰ্মানেন্স থাকে মই প্ৰতিটো শব্দ আপোনালোকক পিছত বুজাই দিম যেতিয়া আমি সেঞ্চুৰী মটৰ মানে ডিসকাস কৰিম তেতিয়া প্ৰি অপাৰেশ্যনেল যিটো আছে প্ৰি অপাৰেশ্যনেলত সিম্বলিক থট তাৰপিছত কনক্ৰিট অপাৰেশ্যনেল থট ষ্টাৰ্টিং মানে তেতিয়াৰ পৰাহে অপাৰেশ্যনেল থটটো আৰম্ভ হ'ব আৰু ফৰ্মেল অপাৰেশ্যন মিন্স কি হ'ল আমাৰ এবষ্ট্ৰাক্ট কনসেপ্ট যিটো আছিল সো কিছুমান কি পইণ্ট চাম এই চাৰিটা ষ্টেজৰ ওপৰত কি পইণ্ট কিছুমান আমি চাম সেই কি পইণ্টখিনি হ'ল সো নো ষ্টেজ কান বি স্কিপিং মানে কোনো এটা ষ্টেজে কোনো এজন ল'ৰা ছোৱালীয়ে এৰি যাব নোৱাৰে চাৰিটা ষ্টেজে কোনো এজন মানুহে পৃথিৱীত যিমান মানুহ আছে পিয়াজেটৰ মতে কোনো মানুহে এই চাৰিটা ষ্টেজক মানে এভয়েড কৰিব নোৱাৰে চাৰিটা ষ্টেজৰ যিকোনো এটা ষ্টেজক এভয়েড কৰিব নোৱাৰে সো ফাৰ্ষ্ট ষ্টেজটো হ'ল ফাৰ্ষ্ট ষ্টেজৰ পিছত ছেকেণ্ড ষ্টেজটো আহিব ছেকেণ্ডৰ পৰা থাৰ্ড আহিব চিষ্টেমেটিকেলি এইটো কি থাকিব চলি থাকিব সো ডেভেলপমেণ্ট আৰ ডিসকণ্টিনিউৱাছ পিয়াজেটে মানে বহুত গুৰুত্বপূৰ্ণ কথা কৈছিল যিটো আন কোনো মানে ডেভেলপমেণ্টেল সাইকোলজিষ্টে কোৱা নাছিল
কিন্তু একমাত্ৰ পিয়াজেটে কি কৈছিল যে ডেভেলপমেণ্ট আৰু ডিসকণ্টিনিউৱাছ বুলি কৈছিল সকলোৰ মতে কি আছিল পিয়াজেটে কি আছিল আমাৰ ডেভেলপমেণ্ট কণ্টিনিউৱাছ হয় প্ৰিন্সিপালছ অফ ডেভেলপমেণ্টতো আমি কি পাইছোঁ ডেভেলপমেণ্ট কণ্টিনিউৱাছ প্ৰচেছ হয় কিন্তু পিয়াজেটৰ মতে কি হয় ডেভেলপমেণ্ট ডিসকণ্টিনিউৱাছ বুলি কৈছিল কিয় কৈছিল ইয়াতে যদি আমি ওপৰৰ সেই পিকচাৰটো যদি চাওঁ ইয়াতে চাওক ডেভেলপমেণ্টটো ইয়াতে মানে কি হোৱা নাই আমাৰ কণ্টিনিউৱাছ হোৱা নাই ইয়াতে চাওক ষ্টেজ চিষ্টেমত আছে সে ডেভেলপমেণ্ট আৰ ডিসকণ্টিনিউৱাছ অৰ আর ইন এ স্টেজ মানে এটা স্টেজৰ পিছত আন এটা স্টেজ মানে ঘপকৈ উঠি যোৱা বুলি দেখা গৈছে গ্ৰাফ চিষ্টেমত পোৱা যায় সো নেক্সট চাম আমি ডেভেলপমেণ্ট অকাৰ স্টেজ বাই স্টেজ এজ ক্যান বি ভ্যারি ইন স্টেজ বাট এভরি ওয়ান শুড পজেছ থ্ৰু দ্য ওয়াল স্টেজেছ সো এজবিলাক কি হ'ব পাৰে বেলেগ হ'ব পাৰে যে যেনেকুৱাকৈ 2ৰ পৰা মানে 0ৰ পৰা 2 ইয়াৰ্ছ কৈছিলোঁ হয়তো 0ৰ পৰা 2 ইয়াৰ্ছত নৰ্মেল চাইল্ডৰ কথা কৈছে এতিয়া হয়তো নহ'বও পাৰে কিছু ক্ষেত্ৰত দেখা যাব পাৰে যে 0ৰ পৰা 3 ইয়াৰ্ছলৈকে যাব পাৰে কিছুমানৰ 18 মান্থতে কমপ্লিট হ'ব পাৰে সেইটো ষ্টেজ সো এইটো নহয় যে সেই মানে 2 বছৰলৈকে থাকিব এইটো কোনো ধৰণৰ বাইণ্ডিং চিষ্টেম নাই অৰ্থাৎ সেনেকুৱাকৈ দেখা যায় যে আমাৰ বিশেষকৈ আমাৰ অসমৰ ল'ৰা ছোৱালীক যদি দেখা যায় মানে এজ এ টিচাৰ হিচাপত মই কৈছোঁ যে একচুৱেলি 11 ইয়াৰ্ছলৈকে কোনো ল'ৰা ছোৱালীয়ে মানে এবষ্ট্ৰেক্ট কনচেপ্টবিলাক বুজি নাপায় কিন্তু স্কুলৰ বিদ্যালয়ত ল'ৰা ছোৱালীবিলাকক দেখা গ'লে বহুত ল'ৰা ছোৱালীয়ে এবষ্ট্ৰেক্ট কনচেপ্টটো বুজি পায় অৰ্থাৎ ডেট মিনছ তেওঁলোকে কি হৈছে আমাৰ ষ্টেজটো অৰ্থাৎ কনক্ৰিট অপাৰেশ্যনেল ষ্টেজটো আৰু আগুৱাই কমপ্লিট হৈছে আৰু এবষ্ট্ৰেক্ট যেটো ফৰ্মেল আছিল এই ফৰ্মেলটো বহুত আগতে ষ্টাৰ্ট হৈ গৈছে সো পিয়াজেট বিলিভ দ্যাট দ্য চিলড্ৰেন আৰ নট লেছ ইণ্টেলিজেন্স দ্যাট এডাল্ট বাট দেয়াৰ দেন একচুৱেলি দেন হ'ব লাগিছিল সো পিয়াজেট এইটো দেন হ'ব সো পিয়াজেটছ বিলিভ দ্যাট দ্য চিলড্ৰেনছ আৰ ৱেৰ নট লেছ ইণ্টেলিজেন্ট দেন এডাল্টছ পিয়াজেটৰ মতে ল'ৰা ছোৱালীবিলাকে মানে ডাঙৰতকৈ বা এডাল্টতকৈ কি কম ইণ্টেলিজেন্স নহয় বাট দেয়াৰ ৱে অফ থিংকিং ৱাজ ডিফাৰেণ্ট কিন্তু সিহঁতে চিন্তা চৰ্চাবিলাক কি হয় অলপ বেলেগ হয় যে যিখিনি কথা মানে সি ভাবে মানে সৰু ল'ৰা ছোৱালী যিখিনি মন্তব্য দিয়ে ফিডবেক এটা দিয়ে সে প্ৰতিটো মন্তব্য কি নহয় আমাৰ ভুল নহয় মন্তব্যবিলাক ভুল নহয় কিন্তু তাৰ চিন্তা চৰ্চাবিলাক অলপ কি হয় বেলেগ হয় সো ইয়াৰ পিছত আমি সাম সেন্সৰি মটৰ ষ্ট্ৰেছ চাম তাৰ লগতে আমি সাম অবজেক্ট পাৰ্মানেন্স যেটো কৈছিলোঁ মই তাৰ লগতে প্ৰি অপাৰেশ্যনেল ষ্টেজত আমি কেইবাটাও মানে টাৰ্মছ পাম সেই টাৰ্মছবিলাক আমি ডিছকাছ কৰিম ইয়াৰ লগতে আমি সো আৰু আছে এফালে আমাৰ তলফালে আৰু বহুত আছে সো সবখিনি বস্তু চাবলৈ ট্ৰাই কৰিম সো আজিলৈকে এৰিছোঁ আশা কৰিছোঁ আপোনালোকে পিছত নোটখিনি পোৱাৰ কাৰণে আৰু নেক্সট ভিডিঅ'টোৰ কাৰণে অপেক্ষা কৰিব সো থেংক ইউ